আজি আমাৰ কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে আমাৰ ৰাজ্য চৰকাৰৰ বহুত কৰ্মচাৰী বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত পতিত হ'লে তেওঁলোক বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হয়। আৰু পাৰ্মানেণ্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয়। তাৰমানে এটা হ'ল ডেথ, এক্সিডেণ্টেল ডেথ, দুৰ্ঘটনাজনিত মৃত্যু। দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেণ্টৰ পৰা, ফায়াৰ আউটব্ৰেকৰ পৰা, বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয়। আৰু তেওঁলোকৰ পাৰ্মানেণ্ট ডিজেবিলিটিও হয়, পাৰ্চিয়েল ডিজেবিলিটিও হয়। ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব, যাৰ জৰিয়তে যাৰ চেলাৰী একাউণ্ট যোন বেংকত আছে, ধৰি ললো মোৰ চেলাৰী একাউণ্ট ষ্টেট বেংকত আছে, মোৰ চেলাৰী একাউণ্ট পাঞ্জাৱ নেশ্যনেল বেংকত আছে, মোৰ চেলাৰী একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত চেলাৰী একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হ'লে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেণ্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহ'লেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহ'লে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হ'লে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হ'লে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজ এডিশ্যনেল 10 লাখ, এক্সিডেণ্ট ইঞ্চুৰেঞ্চ কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়াহ'লে ই এটা ডাঙৰ